এতিয়া আজি ভিডিঅ'টো ডিছকাছ কৰিম যে বাংলাদেশেদি যিটো ৰেডিমেড গাৰ্মেণ্টছ যেনে পেণ্ট চাৰ্ট টি চাৰ্ট এইবিলাক আমাৰ বাংলাদেশৰ পৰা ইণ্ডিয়ালৈ আহি থাকে আৰু 93% ৰেডিমেড গাৰ্মেণ্টছ মানে ইম্পৰ্ট কৰে ইণ্ডিয়াই বাংলাদেশৰ পৰা গতিকে এইটো প্ৰডাক্ট মানে কিয় বৰ্ডাৰেদি বেন কৰি থৈছে বা ৰেষ্ট্ৰিকশ্যন কৰি থৈছে সেইটোৰ ওপৰত মানে ডিছকাছ কৰিম এতিয়া আমাৰ আগতে এটা মই ভিডিঅ' বনাইছিলোঁ সেইটো আপোনালোকে গম পাইছে যে কটন ইয়াৰ্ন যিটো গুলি তাৰমানে কাপোৰ চিলোৱা গুলি কটন সূতা সেইটো আমাৰ বৰ্ডাৰেদি মানে আমাৰ ইণ্ডিয়াৰ পৰা সেইটো বাংলাদেশলৈ বহুত পৰিমাণে যায় আৰু লাষ্ট ইয়েৰ 700 এৰাউণ্ড মিলিয়ন ডলাৰ মানে এক্সপৰ্ট কৰিছে ইণ্ডিয়াৰ পৰা গতিকে সেই প্ৰডাক্টটো বৰ্ডাৰেদি বাংলাদেশে বেন কৰি থৈছে ইণ্ডিয়াৰ পৰা যাব নোৱাৰে 22 আৰু 22 মানে অপেন আছে সেইফালে পঠাব পাৰিব কিন্তু 22 বা 22 পঠালে সেইটো লজিষ্টিক কষ্ট বহুত বেছি আহে সেইকাৰণে ইণ্ডিয়ায়ো মানে ৰেডিমেড গাৰ্মেণ্টছ যিটো নেকি মানে বাংলাদেশৰ ইকনমিৰ এটা বেকবন হয় বা 93% আমাৰ ইণ্ডিয়াই মানে ইম্পৰ্ট কৰে কিনে বাংলাদেশৰ পৰা সেইটো বৰ্ডাৰেদি পঠালে তেওঁলোকৰ যিমান কষ্ট ইফেক্টিভ হ'ব কিন্তু 22 বা 22 পঠালে তেওঁলোকৰ কষ্টটো বেছি হ'ব আৰু তেতিয়া কম্পিটিটিভ প্ৰাইজ এটা তেওঁলোকে দিব নোৱাৰিব সেইটো কাৰণে তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে এটা মানে সলিউশ্যন বিচাৰিছে কিন্তু প্ৰথমে তেওঁলোকে আমাৰ কটন যিটো সূতা সেইটোৰ ওপৰত মানে বেন কৰি থৈছিলে মানে বাই বৰ্ডাৰেদি আৰু মেক্সিমাম বৰ্ডাৰৰ বস্তুবিলাক অসম নৰ্থ ইষ্ট বা কলকাতা পৰ্টেদি আহে কলকাতাত এটা ডাঙৰ বিগেষ্ট পৰ্ট আছে আৰু সেই পৰ্টেদিয়ে মেক্সিমাম ইম্পৰ্ট হয় মানে বাংলাদেশৰ পৰা বা এক্সপৰ্ট হয় গতিকে বৰ্ডাৰেদি আনিলে আমাৰ কষ্ট ইফেক্টিভ হ'ব বা লজিষ্টিক কষ্টটো কম হ'ব আৰু তেতিয়া এটা কম্পিটিটিভ প্ৰাইজ মানে এক্সপৰ্টাৰ বা ইম্পৰ্টাৰসকলে ল'ব পাৰিব গতিকে এই মানে এতিয়া এই ধৰণৰ যিটো প্ৰব্লেম চলি আছে এইটোৰ মানে চলিউশ্যন আহিব আৰু সেইকাৰণে আপোনালোকে মানে এতিয়া সময় আহিছে যে যেতিয়া এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যনবিলাক খুলি দিব তেতিয়া কিন্তু বহুত গ্ৰেট অপৰচুনিটি এক্সপৰ্টাৰসকলৰ কাৰণে আহি আছে কাৰণ বাংলাদেশে অলৰেডি মানে বহুত ধৰণৰ বস্তু এক্সপৰ্ট ইম্পৰ্ট এইখিনি বন্ধ হৈ আছে যেতিয়া খুলি দিব তেতিয়া গ্ৰেট অপৰচুনিটি আছে সেইকাৰণে আপোনালোকে এবাৰ মানে এক্সপৰ্টৰ কোৰ্চটো শিকক আহক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় অনলাইন অফলাইন দুইটা মোডত ক্লাছ হৈ আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া আহোঁ যে কি প্ৰডাক্টছ বা কেনেকুৱা ধৰণৰ প্ৰডাক্টছ বা কিয় বেন কৰিছে এতিয়া ৰেডিমেড গাৰ্মেণ্টছটো আপোনালোকে গম পাইছে যে আমাৰ কটন সূতাটো যিহেতু তেওঁলোকে বা বৰ্ডাৰেদি বন্ধ কৰিছে গতিকে ৰেডিমেড গাৰ্মেণ্টছটো মানে বাংলাদেশৰ পৰা ইণ্ডিয়ালৈ অহাটো বন্ধ কৰি দিছে বৰ্ডাৰেদি কিন্তু 22 বা দুটা পৰ্টেদি আহিব পাৰিব এটা মুম্বাই পৰ্ট আৰু এটা কলকাতা পৰ্ট এই দুটা পৰ্টেদিও তেওঁলোকে পঠাব পাৰিব কিন্তু তেওঁলোকে সেই দুটা পৰ্টেদি পঠালেও মানে এইটো কষ্টটো বহুত বেছি বাঢ়ি যাব সেইকাৰণে তেওঁলোকৰ এক্সপৰ্টাৰৰ এটা চেলেঞ্জিং আহি গৈছে এই প্ৰডাক্টবিলাক এক্সপৰ্ট কৰাৰ কাৰণে আৰু যিহেতু বাংলাদেশৰ ইকনমি মেক্সিমাম টেক্সটাইলৰ ওপৰত ডিপেণ্ডেণ্ট হয় আৰু আমাৰ নিয়েৰেষ্ট কাণ্ট্ৰি হিচাপে এইটো বহুত ইজি হয় বা ইমান ওচৰত হয় কলকাতা পৰ্টেদি ইমান ওচৰ হয় অসম নৰ্থ ইষ্ট ডাউকি বা এইবিলাক পৰ্টেদি বহুত ওচৰ হয় গতিকে তেওঁলোকে ইজিলি এই বস্তুবিলাক ইম্পৰ্ট এক্সপৰ্ট কৰিব পাৰিলে ওপৰত যিসকল ইণ্ডিয়ান এক্সপৰ্টাৰ কাম কৰি আছে বা টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে বা মেনুফেকচাৰিং ইউনিট আছে তেওঁলোকৰ কাৰণে এটা গ্ৰেট অপৰচুনিটি হৈছে কাৰণ যিহেতু 93% ৰেডিমেড গাৰ্মেণ্টছ বাংলাদেশৰ পৰা আহে গতিকে এইটো এতিয়া মানে ছাপ্লাইটো ফুলফিল কৰিবলৈ মানে ইণ্ডিয়াৰ ভিতৰতেই ইণ্ডিয়ানসকলে কিনিব গতিকে এইটো এটা মানে গ্ৰেট এডভান্টেজ হৈছে এক্সপৰ্টাৰ কাৰণে আৰু মানে এই যিটো মানে ক্লেছ হৈছে এইটোৱে দুইটা দেশৰে মানে ইকনমিৰ ওপৰত প্ৰভাৱ পেলাইছে গতিকে এইবিলাক চলিউশ্যন আহিব এইটো এটা পলিটিকেল ইছ্যু হয় বেছি দিনলৈ নাথাকে গতিকে আপোনালোকে মানে এতিয়া কিন্তু যেতিয়া এই প্ৰব্লেমবিলাক ছল্ভ হ'ব নহয় তেতিয়া বাংলাদেশে কিন্তু বহুত পৰিমাণে ইম্পৰ্ট কৰিব ইণ্ডিয়াৰ পৰা গতিকে আপোনালোকে সেই ক্ষেত্ৰত আপোনালোকে সাজু হ'ব হ'ল কাৰণ আমাৰ যিহেতু এতিয়া গ্ৰেট অপৰচুনিটি নতুন এক্সপৰ্টাৰক মানে মাৰ্কেটত সোমাবৰ কাৰণে কাৰণ তেওঁলোকৰ ৰিকুৱাৰমেণ্ট বাঢ়িব বা আমাৰো ৰিকুৱাৰমেণ্ট বাঢ়িব গতিকে ইম্পৰ্ট এক্সপৰ্টটো বহুত পৰিমাণে বাঢ়ি যাব গতিকে আপোনালোকে তাৰ কাৰণে আপোনালোকে এতিয়া ৰেডি হওক এক্সপৰ্টৰ কোৰ্চটো শিকক শিকি লৈ আপোনালোকে মানে ডকুমেণ্টেশ্যন কি লাগে সেইখিনি গোটেইখিনি উলিয়াই লৈ আপোনালোকে বায়াৰ চোৱাৰ টেকনিকবিলাক কৰি এতিয়াৰ পৰাই আপোনালোকে আৰম্ভ কৰক আৰু এনেকুৱা ধৰণৰ যেতিয়া ৰেষ্ট্ৰিকশ্যন খুলি যাব তেতিয়া আপোনালোকে মানে বিভিন্ন ছেক্টৰত কাম কৰিব পাৰিব বিভিন্ন ইণ্ডাষ্ট্ৰিত অপৰচুনিটি আহি যাব আৰু যিহেতু আপোনালোকে জানে যে বৰ্ডাৰেদি এইটো বহুত ইজি হয় পঠাবলৈ এইটো কোনো মানে টান কাম নহয় যিহেতু আপুনি এতিয়া ধুবুৰীত পৰ্ট আছে বা নৰ্থ ইষ্ট বা শ্বিলঙত পৰ্ট আছে অকল ডকুমেণ্টেশ্যন বা বায়াৰ চোৱাটো মেইন কথা বাকীটো বেচা কামটোতো একেই হয় আপুনি ইয়াৰ পৰা নলবাৰীত বেচা আৰু ইয়াৰ পৰা আপুনি বৰ্ডাৰত
বৰ্ডাৰো পাৰ হৈ বেচা খালি আপুনি ফৰ্মেলিটিজ বা ছিষ্টেমটো জানিব লাগিব কেনেকৈ কাম হয় সেইটো এবাৰ শিকি লওক শিকি ল'লে আপোনালোকৰ এইখিনি বহুত ইজি হ'ব